পশ্চিম বৰপেটা হিউমেন ৱেলফেয়াৰ ছ'চাইটি নামৰ এনজিঅ'টোৰ উদ্যোগত জনিয়া ৰোড ভেৰগাঁও ভাৰত পেট্ৰল পাম্পৰ ওচৰত দিনজোৰা কাৰ্যসূচীৰে দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন, ৰাতিপুৱা ৯ বজাত বৃক্ষৰোপণ, ৰাতিপুৱা 10 বজাৰ পৰা বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ অন্তত পশ্চিম বৰপেটা হিউমেন ৱেলফেয়াৰ ছ'চাইটিৰ সভাপতি ৰমেশ উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। সভাত উদ্দেশ্য ব্যাখ্যা কৰে মুখ্য সম্পাদক নুৰ হুছেইনে। উক্ত সভাত বিশিষ্ট অতিথি হিচাপে গজিয়া মেধিৰতাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী মহুৱা খানম, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ডিজিটেল বাহিনীৰ কাৰ্যকৰী সদস্য GM ছফি কামাল, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক নুৰুল হক, অৱসৰপ্ৰাপ্ত শিক্ষক নুৰুল ইছলাম তালুকদাৰ, ভেৰগাঁও ME মাদ্ৰাছাৰ প্ৰধান শিক্ষক মানিক আলী, প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি মহৰ খান, বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক ৱাজেদ আলী আপ, ৰাজ্যিক যুটীয়া সম্পাদক মহিউদ্দিন ছিদ্দিকী আদিকে কৰি বহু কেইগৰাকী আমন্ত্ৰিত অতিথি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট DY24 আসাম। আজি আমি ৭৬তম গণৰাজ্য দিৱস উপলক্ষে পশ্চিম বৰপেটা হিউমেন ৱেলফেয়াৰ ছ'চাইটিৰ পৰা দিনজোৰা কিছুমান কাৰ্যসূচী আমি ৰাখিছিলোঁ। অলৰেডি আমাৰ কাৰ্যসূচী কমপ্লিট হৈছে, তো সুকলমে আমি পৰিচালিত কৰিছোঁ বুলি আশা কৰিছোঁ। আমাৰ ৰাতিপুৱা মৰ্ণিঙৰ পৰা আছিল চক পতাকা উন্মোচন, তাৰপিছত আছিল আমাৰ বৃক্ষৰোপণ, তাৰপিছত বিভিন্ন ধৰণৰ খেল ধেমালি আছিল আৰু শিক্ষামূলক খেল ধেমালিৰ ভিতৰত আছিল কুইজ প্ৰতিযোগিতা, কবিতা আবৃত্তি, তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ খেল ধেমালি আমাৰ মাজত আছিল। আপোনালোকে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি কৰিছে? আমি গণৰাজ্য দিৱসৰ লগত সংগতি আমাৰ একচুৱেলি চাওক মূল ভূমিকাটো হ'ল যে আমি একচুৱেলি স্পেচিয়েলি ভেৰাগাঁও, ৰাঙাপানী, জ্যোতিগাঁও তিনিটা গ্ৰাম আৰু ইয়াৰ লগত আমি সংলগ্ন কৰিছোঁ। যেনে মানে বিভিন্ন জেগাৰ পৰা বহুত ব্যক্তি আমাৰ মাজত উপস্থিত আছে, তেওঁলোকক লৈ আমি পশ্চিম বৰপেটা হিউমেন ৱেলফেয়াৰ ছ'চাইটি নামেৰে এখন NGO নামকৰণ কৰিছোঁ। আৰু এই NGOৰ উদ্দেশ্য হ'ল আমি বিভিন্ন ছাইডত দুখীয়া গৰীব মানুহক যাতে আমি সহায়ৰ হাত আগবঢ়াই দিব পাৰোঁ। তাৰ লগতে আমি স্পৰ্টছ হওক, কালচাৰেল হওক, আজি হেল্থ ছেক্টৰ হওক, আজি আপোনাৰ ডেভেলপমেণ্ট হওক, গোটেইবিলাক সাঙুৰি লৈ আমি নিশ্চয় আগন্তুক দিনক ৰাইজৰ হকে যাতে কাম কৰিব পাৰোঁ। লোকেল কিছুমান গাঁও অঞ্চলত আমি দেখা পাই আছোঁ যি মদ, ড্ৰাগছ, বাল্য বিবাহ এইবোৰ চলি আছে। গতিকে আমাৰ নিচিনা এনেকুৱা স্বেচ্ছাচাৰী সংগঠন মই ভাবোঁ নিশ্চয় প্ৰয়োজন আছে। গতিকে এইবিলাক ৰোধ কৰাৰ ক্ষেত্ৰতো আমি যথেষ্ট ভূমিকা পালন কৰিম বুলি আশা কৰিছোঁ। পশ্চিম বৰপেটা হিউমেন ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে আয়োজন কৰা আজি দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা আজিৰ যি আয়োজক সমিতি অৰ্থাৎ NGOৰ সভাপতি সম্পাদকে ধৰি সকলো সদস্যবৃন্দক মই প্ৰথমতে আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস আৰু গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰ অসমৰ অৰ্থাৎ আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ ভেৰাগাঁৱতো আজি আমি গণৰাজ্য দিৱস উদযাপন কৰিছোঁ। আৰু এই গণতন্ত্ৰ দিৱসত আমাৰ ভেৰাগাঁও, ৰাঙাপানী, জ্যোতিগাঁও বিভিন্ন স্কুল কলেজৰ পৰা, বিভিন্ন শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি ইয়াত অংশগ্ৰহণ কৰিছে। বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী ইয়াত লিপিবদ্ধ আছিল। ইতিমধ্যে আমাৰ কাৰ্যসূচী সমাপ্ত হৈছে আৰু খুব সুন্দৰকৈ আজিৰ কাৰ্যসূচী সমাপ্ত হৈছে। গতিকে মই ভাবোঁ যে হিউমেন ৱেলফেয়াৰ ছ'চাইটিৰ যি উদ্যোগ হাতত লৈছে, তেওঁলোকৰ যি সফল প্ৰচেষ্টা, তেওঁলোকে নিশ্চয় সাফল্যমণ্ডিত হ'ব আৰু অনাগত দিনত হিউমেন ৱেলফেয়াৰ ছ'চাইটি আৰু ভাল ভাল কাম কৰি আমাৰ মাজত বিয়পি পৰক আৰু আগুৱাই যাওক, তাৰে শুভকামনা কৰিছোঁ। হয়, মই প্ৰথমতে আজি অসমবাসীলৈ বা গোটেই ভাৰতবাসীলৈ মই ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি ভেৰাগাঁও হিউমেন ছ'চাইটিৰ উদ্যোগত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিবলৈ গৈ আছে দিনজোৰা কাৰ্যসূচীৰে।
আজি আচলতে ৰাষ্ট্ৰীয় উৎসৱ, গণৰাজ্য দিৱসটো যে ৰাষ্ট্ৰীয় উৎসৱ হিচাপে পালন কৰি আছে গোটেই দেশতে, তাৰ ব্যতিক্ৰম হোৱা নাই আমাৰ ভেড়াগাঁও অঞ্চলত। হয়, আজি বিভিন্ন সময়ত আমি বিভিন্ন মঞ্চৰ পৰা, বিভিন্ন সভা সমিতিৰ পৰা, ৰাজনৈতিক নেতাসকলৰ মুখৰ পৰা নাইবা অন্যান্য চ'ৰ্চৰ পৰা জানিবলৈ পাওঁ যে বৰ্তমান গণতন্ত্ৰ বিপন্ন হৈছে। এই ক্ষেত্ৰত যদি আমি লক্ষ্য কৰোঁ যে আমাৰ ভাৰতীয় আজি সংবিধান দিয়ে, তাৰমানে আজিৰ এই দিনটোত ভাৰতীয় সংবিধানখন গৃহীত হোৱাৰ পিছত আজিৰ দিনৰ পৰা কাৰ্যকৰী হৈছে। গতিকে আমাৰ সংবিধানত ভাৰতবৰ্ষ এখন সাৰ্বভৌমত্ব, সমাজবাদী, ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক দেশ। গতিকে গণতান্ত্ৰিক দেশ এখনৰ বাবে ৰাইজৰ কাৰণে, ৰাইজৰ দ্বাৰা ৰাইজৰ চৰকাৰ। এই ক্ষেত্ৰত আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ যে ইয়াৰ ব্যতিক্ৰম কিছু আছে, নথকা নহয়। ৰাইজৰ হকে ৰাইজৰ চৰকাৰ গঠন কৰিবলৈ গৈ বিভিন্ন উপায় অৱলম্বন বিভিন্ন দলে কৰি অহা আমি দৃশ্য হৈছে, আমি লক্ষ্য কৰিছোঁ। তাৰোপৰিও যিটো আমাৰ সংবিধানত আছে ধৰ্ম নিৰপেক্ষতাৰ ক্ষেত্ৰতো আমি এতিয়া সন্দেহৰ ভাৱ আহি গৈছে। গোটেই ভাৰতবৰ্ষত আমি দেখা পাইছোঁ কোনো বিশেষ ধৰ্মৰ ওপৰত আৰু অন্যান্য ধৰ্মাৱলম্বী মানুহবিলাকৰ যিটো মানে এটা হিংসী ভাৱ, এই ভাৱটোৱে গোটেই দেশত এটা বাতাবৰণ নষ্ট কৰি পেলাইছে জাতি ধৰ্মৰ মাজতে। গতিকে ধৰ্ম নিৰপেক্ষতাৰ ক্ষেত্ৰতো আমাৰ ভাবুকিৰ সৃষ্টি হৈছে। তাৰোপৰিও আমাৰ যিটো সংবিধানে দিয়া বাক স্বাধীনতা আজি আমাৰ প্ৰায় খৰ্বৰ হৈছে। আমি মুকলিমূৰীয়াকৈ বহুত কথাই ক'ব নোৱাৰোঁ। কিছুমান কথা আমাৰ ক'বলগীয়া হয় যদি কিছুমান ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে কিছু কথা ক'বলগীয়া কথা বা স্বাধীনভাৱে ক'ব পৰা নাই, কৈ তেওঁলোকে চৰকাৰৰ নাইবা প্ৰশাসনৰ মানে কুদৃষ্টিত পৰিব লগা হৈছে। গতিকে এই ক্ষেত্ৰত সকলোৱে আগবাঢ়ি আহিব লাগে আৰু সকলোৱে এক বাক্যে আমাৰ এই সংবিধানখন ৰক্ষা কৰিব লাগে, ধৰ্ম নিৰপেক্ষতা ৰক্ষা কৰিব লাগে আৰু গণতন্ত্ৰৰ যি ভাবুকিৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত আমি যদি ভাৰতীয় নাগৰিকসকলে আগবাঢ়ি আহোঁ সকলোৱে তাত সুসংগঠিতভাৱে, তেনেহ'লে নিশ্চয় আমাৰ সংবিধানখন ৰক্ষা কৰিব আৰু ভাৰতবৰ্ষখন আগন্তুক দিনত আৰু অধিক উন্নত দেশ হিচাপে কৰিব। গণতন্ত্ৰ পোনপ্ৰথমে অসমবাসী তথা ভাৰতবাসী সকলো ৰাইজক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগতে যিটো প্ৰশ্ন মোক কৰিছে যে গণতন্ত্ৰটো একচুৱেলি আপোনালোকে চাবলৈ গ'লে 4টা স্তম্ভ, গণতন্ত্ৰৰ 4টা স্তম্ভৰ মানে এটা ঘৰ যেনেকৈ 4টা খুঁটিৰ ওপৰত থিয় হৈ থাকে তেনেকৈ থাকে। কিন্তু তেনেকৈ প্ৰথমটো হ'ল আপোনাৰ লেজিছলেচাৰ বা জনপ্ৰতিনিধি, ছেকেণ্ডটো আপোনাৰ এক্সিকিউটিভ বা প্ৰশাসন যিটো, থাৰ্ড হয় জুডিচিয়াৰী আৰু চতুৰ্থখন হ'ল আপোনাৰ মিডিয়া। কিন্তু আজি দেখা যায় যে জনপ্ৰতিনিধি বা আপোনাৰ যিটো চৰকাৰ তেওঁলোকে প্ৰতিনিধিসকল আছে সেই কোঠাটো ইমান বেছি শক্তিশালী, ইমান বেছি ডাঙৰ হৈ গৈছে যে বাকী তিনিওটা যেন তেওঁলোকে কণ্ট্ৰল কৰিব বিচাৰে। আজি চৰকাৰখনে আপোনাৰ চাবলৈ গ'লে জুডিচিয়াৰীটো কণ্ট্ৰল কৰিব বিচাৰিছে। অলমষ্ট আমি তেওঁলোকৰ যিটো স্থিতি তাত আমি সন্দেহজনক এটা পাওঁ কেতিয়াবা। তাৰপাছত প্ৰশাসনটো গোটেইখিনি ED CBI গোটেইখিনি তেওঁলোকৰ একদম নিজৰ হাতৰ কণ্ট্ৰলত ৰাখিছে। আৰু মিডিয়াটো বাক স্বাধীনতা বুলি নাই। যদি ভাল কোনো সাংবাদিক যদি চৰকাৰৰ বিৰুদ্ধে কোনো কথা কয় লগে লগে তেখেতে এৰেষ্ট কৰাব, নহ'লে কোনোবা আততায়ী আহি তেওঁলোকক গুলি কৰি হত্যা কৰিব। গৌৰী শংকৰ আপোনাৰ বেংগলোৰ সাংবাদিক এজন আছিলে জানে, আমাৰ অসমতো বিভিন্ন তেনেকুৱা সাহসী সাংবাদিক আছে, তেওঁলোকে সততাৰে ৰাইজৰ হকে তেওঁলোকে কাম কৰিব বিচাৰে। কিন্তু তেওঁলোকক চৰকাৰে হয়তো কিবা কাৰণত কেছত ফচাই দিব, নহ'লে ক'ৰবাত এৰেষ্ট কৰাব, ক'ৰবাত জেলত দিব। এইটো এটা গণতন্ত্ৰ যে এটা বিপদাপন্ন অৱস্থাত যে আছে এই বস্তুটোৱে লক্ষ্য কৰে ন। যেতিয়া 4টা স্তম্ভৰ এটা স্তম্ভই গোটেই তিনিটাক যেতিয়া কণ্ট্ৰল কৰিব বিচাৰে তেতিয়াহ'লে গণতন্ত্ৰটো আপোনাৰ এটা বিপদ সম্পন্ন অৱস্থাত আছে নাছে এইটো আপোনালোকে চবেই বুজি পায়। তাৰপাছত আপুনি যদি দেখিবলৈ যায় যে ভাৰতৰ কনষ্টিটিউশ্যন লিখা হৈছিলে কেইটামান মূল কাৰণ লৈ, যিটো আছিলে আপোনাৰ জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটি। আজি সেইকেইটা বস্তু আছে নেকি? ন্যায় বুলিবলৈ আপুনি আজিৰ দেশত আছে?
এতিয়া ধনী বা যিসকলৰ পইচা পাতি আছে সেইসকলৰ কাৰণে ন্যায় ব্যৱস্থা বেলেগ আৰু গৰীবৰ কাৰণে ন্যায় ব্যৱস্থা বেলেগ। আপুনি ৰিচেণ্টলি যদি চায় যে ব্ৰিজভূষণ সিং যিটো মহিলা ৰেচলাৰসকলে তেখেতৰ বিৰুদ্ধে মানে কমপ্লেইন কৰিছিলে, তেখেতৰ বিৰুদ্ধে ইমান ডাঙৰ জোৰে সোৰে গোটেই ভাৰতবৰ্ষত প্ৰতিবাদ চলিলে, কি কৰিছে চৰকাৰে সেই মানুহজনকে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে। তাৰপিছত আপুনি চাব ইকুৱালিটিৰ ক্ষেত্ৰত ধনী শ্ৰেণীৰ মানুহে কিছুমান সদায় তেওঁলোকে এটা সুবিধা পাই আছে, ধনী মানুহ সকলো দিশতে ধনী হৈ গৈছে, গৰীব মানুহ কিন্তু লাহে লাহে গৰীব হৈ আছে। ইকুৱালিটি নাই, আপোনাৰ লিবাৰ্টি যিটো আপোনাৰ বাক স্বাধীনতা, মানুহৰ যিটো স্বাধীনভাৱে কথা কোৱাৰ সেইটো আছে নেকি? আজি আপুনি এটি প্ৰশাসনৰ বিৰুদ্ধে এছপিৰ বিৰুদ্ধে কিবা এটা কওক, লগে লগে সেইদিনাখন ৰাতি আপোনাক উঠাই লৈ যাব। কিবা চৰকাৰৰ বিৰুদ্ধে কওক, তাৰ নামত কিবা তাৰ গাড়ীতে আপোনাৰ ড্ৰাগছ পাই যাব, নহ'লে বেলেগ কিবা কেছত তেখেতক এৰেষ্ট কৰি জেলত ভৰাই দিব, হয় নে নাই? এই বাক স্বাধীনতা বস্তু আজিৰ দিশত নাই। আৰু যদি মই কৈছিলোঁ ফ্ৰেটাৰ্নিটি মানে ভাতৃত্ববোধ, সেইটো আছে জানো? আজি দেশত চৰকাৰৰ কোনো ধৰণৰ সমস্যা নাই, বানপানীৰ সমস্যা তেওঁলোকৰ সমস্যা নহয়, নিবনুৱাবিলাক সংস্থাপন কৰিব লাগে সেইটো তেওঁলোকৰ সমস্যা নহয়, গৰাখহনীয়া ৰোধ কৰিব লাগে সেইটো তেওঁলোকৰ সমস্যা নহয়, স্বাস্থ্যসেৱা ভাল কৰিব লাগে সেইটো কিন্তু তেওঁলোকৰ সমস্যা নহয়। তেওঁলোকৰ সমস্যা কি? কোনে কি খাব, কি পিন্ধিব, মুছলমানে গৰু খাব নোৱাৰে, সেইটো পিন্ধি কৰি মন্দিৰত গ'লে এনেকৈ কৰিব লাগে, এইবিলাক চৰকাৰৰ দায়িত্ব হয় নেকি? গতিকে এজন মানুহে স্বাধীনভাৱে বা মানুহৰ মাজত যি ভাতৃত্ববোধ আছিল, হিন্দু মুছলমানৰ যি ভাতৃত্ববোধ আছিল, সেই বস্তুটো আজিৰ দিনত কিন্তু একদম সম্পূৰ্ণৰূপে বিনষ্ট হৈ গৈছে। আমাৰ অসমত আমি অসমৰ বিভিন্ন প্ৰজাতিৰ মানুহে কিন্তু আমি একেলগে বসবাস কৰি আছিলোঁ। ভাৰতত হিন্দু মুছলমানৰ এটা একতা আছিলে, সেই ভাতৃত্ববোধ কিন্তু আজিৰ দিনত নাই। গতিকে এটা শ্লোগান হৈ আছে, কিন্তু ৰাইজৰ ৰজা জাষ্ট খালি এদিনৰ কাৰণে, যিদিনাখন ভোট দিব তাৰ পিছৰ দিনৰ পৰা গোটেইখিনি চৰকাৰ বা যিটো প্ৰতিনিধি আছে তেওঁলোকৰ কণ্ট্ৰলত থাকে। একদিনৰ কাৰণে ৰাইজে মানে ভোট দিয়ে, কিন্তু বাকী 364 দিন কিন্তু তেওঁলোকে চৰকাৰে মানুহৰ ওপৰত ৰজাৰ নিচিনাকৈ শাসনহে কৰে। গতিকে আজিৰ দিনত যদি ৰাইজে ৰজা বুলি কোৱা হয়, কথাষাৰ এক প্ৰকাৰ ভুল বুলি কোৱা হ'লে মোৰ বোধেৰে বেয়া কোৱা নহ'ব।